নমস্কাৰ ইতিমধ্যে আমি কেইটামান অংক কৰিবলৈ লৈছো যোৱাকালি আমি ফেচবুকত এটা পোষ্ট দিছিলো যে আপোনালোকৰ সমস্যা থকা অংকৰ কুৱেশ্যন দিবৰ বাবে আৰু তেতিয়া তাৰে কেইটামান কুৱেশ্যন এতিয়া কৰি দিবলৈ লৈছো আৰু বাকীখিনিও কৰিম পৰ্যায়ক্ৰমে কৰি যাম এজনে সৰল চক্ৰবৃদ্ধি সূত্ৰৰ ওপৰত অংক দিবলৈ কৈছিলে আমি চক্ৰবৃদ্ধি সূত্ৰৰ ওপৰত অংক এটা ইয়াৰ পিছতে লৈ আহিম মানে এটা অংক নহয় মানে চক্ৰবৃদ্ধিৰ ওপৰত কেইটামান অংক লৈ আহিম কনচেপ্ট সহ এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰিছো ইয়াত প্ৰথম অংকটো দিয়া আছে এইটো যোৱা বছৰ আহি যোৱা অংক অৱশ্যে কিন্তু আহি যোৱা অংক ৰিপিট হোৱাৰ চান্স আছে বা সংখ্যাকেইটা বদলিকৈ অলপ বেলেগ ধৰণৰ অংকটো সুধিব পাৰে সেইকাৰণে বস্তুটো বুজি লোৱাটো ভাল এতিয়া কি বুলি কৈছে ইয়াত কেইজনমান ল'ৰা ধৰি লওক এই কেইজনমান ল'ৰা এনেকে এটা লাইনত বহি আছে এই লাইনটোত যে বহি আছে এটা শাৰীত শ্ৰীনাথ এই শ্ৰীনাথ নামৰ ল'ৰাটো বাওঁফালৰ পৰা 7 নম্বৰ স্থানত আছে বুলি কৈছে এইটো হ'ল বাওঁফাল লেফ্ট চাইড এইটো হ'ল ৰাইট চাইড ঠিক আছে এই বাওঁফালৰ পৰা এই শ্ৰীনাথে 7 নম্বৰ স্থানত বহি আছে 7 নম্বৰ পজিশ্যন আৰু প্ৰবীণ সোঁফালৰ পৰা 12তম স্থানত আছে সোঁফালৰ পৰা এইফালৰ পৰা যদি হিচাপ কৰো প্ৰবীণ কেই নম্বৰত আছে 12 নম্বৰত আছে ঠিক আছে এতিয়া কি বুলি কৈছে যদি তেওঁলোকে দুইজনে পৰস্পৰে স্থান সলনি কৰে মানে ই যাব তালে ই যাব ইয়ালে অৰ্থাৎ ইয়াত আগতে শ্ৰীনাথ আছিলে শ্ৰীনাথ আৰু ইয়াত আগতে আছিলে প্ৰবীণ এতিয়া এই শ্ৰীনাথ কলৈ গুচি যাব এইডোখৰলৈ গুচি যাব আৰু প্ৰবীণ এইডোখৰলৈ গুচি আহিব যদি গুচি আহে তেতিয়া কি বুলি কৈছে শ্ৰীনাথ বাওঁফালৰ পৰা এবাৰ 22তম স্থানত আছে এই যে শ্ৰীনাথ আগতে 7 নম্বৰ স্থানত আছিলে বাওঁফালৰ পৰা এইবাৰ সেই শ্ৰীনাথ ইয়াত 22 নম্বৰ স্থানত আছে তাৰমানে অৰ্থটো এইটো এই যিটো 12 নম্বৰ যিটো স্থান আছিলে এই 12 নম্বৰ স্থানটো সোঁহাতৰ পৰা আছে এইটো সোঁহাতৰ পৰা 12 নম্বৰ স্থান হৈছে আৰু বাওঁ হাতৰ পৰা সেই একেটা স্থানেই যদি আমি চাওঁ তেতিয়া সি 22 নম্বৰ স্থান হয় গতিকে এতিয়া আমাক সুধিছে যে শাৰীটোত মুঠ কিমানজন ল'ৰা আছে তাৰ কাৰণে এটা ফৰ্মুলা আছে এইটো উলিওৱা আৰু সেই ফৰ্মুলাটো হৈছে কি লেফ্টৰ লগত ৰাইটটো যোগ কৰি দিব লাগে মানে লেফ্ট এইফালৰ পৰা লেফ্ট এইটো 22 পালো এইফালৰ পৰা ৰাইটৰ পৰা এইফালে কেই নম্বৰ পজিশ্যনত আছে পজিশ্যনটো এনে চাবলৈ গ'লে এইটো জেগাটো কি একেটা জেগাতে আছে তাৰ মানে অৰ্থটো হ'ল কি এই যে শ্ৰীনাথে যে জেগাটো সলনি কৰিলে শ্ৰীনাথে এতিয়া কাৰ জেগাত আছে প্ৰবীণৰ জেগাত আৰু প্ৰবীণ আগতে সোঁফালৰ পৰা কেই নম্বৰ স্থানত আছিলে 12 নম্বৰ স্থানত গতিকে শ্ৰীনাথো এতিয়া সোঁফালৰ পৰা কি হ'ব 12 নম্বৰ স্থানতেই থাকিব ঠিক আছে এতিয়া খালি মুঠ ছাত্ৰ ছাত্ৰী উলিয়াবলৈ দিছে গতিকে কি কৰিব লাগিব L প্লাছ R কৰি পেলাই তাৰ পৰা -1 কৰি দিব লাগিব L মানে হৈছে কিমান তেতিয়াহ'লে 22 R মানে হৈছে কিমান 12 -1 কৰিব ইহঁত দুটা যোগ কৰি দিলে 34 হ'ব 34ৰ পৰা 1 গুচি গ'ল 33 উত্তৰটো ওলাই গ'ল গতিকে আমাৰ উত্তৰটো হ'ল 33 নেক্সট কুৱেশ্যন এইটো এটা দিছিলে যে যদি if the sides of a square is increased by 10% then what percentage the area will be increased অৰ্থাৎ যদি এটা বৰ্গৰ বাহু 10% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব বহুতে বিভিন্ন ধৰণৰ অংক কৰিব অংক এটা কৰা বিভিন্ন ধৰণৰ পদ্ধতি থাকে গতিকে মই এইটো এনে ধৰণে কৰিম আপোনালোকক বুজি ল'ব বস্তুটো এটা বৰ্গ ধৰক এটা বৰ্গ তাৰ কালিটো কি বুলি কৈছে ধৰি ললো আমি প্ৰথম অৱস্থাত আমি ধৰি লৈছো যে প্ৰথম অৱস্থাত বৰ্গটোৰ কালি আছিলে মানে প্ৰথমতে বৰ্গটোৰ কালি নহয় বাহুৰ দিশ আছিলে 10 হলে ইয়াৰ কালি কিমান হ'ব 100 ঠিক আছে এতিয়া এই 10টোক আমি কি কৰিছো কি বুলি কৈছে বৰ্গৰ বাহুটোক আমি 10% বৃদ্ধি কৰিছো যদি 10 থাকে 10ৰ 10% বৃদ্ধি মানে কিমান হ'ব 100 ভাগৰ 10 শূন্য লগত শূন্য শূন্য লগত শূন্য গুচি গ'ল 10ৰ 10% মানে হ'ব কিমান তেতিয়াহ'লে 1 বৃদ্ধি পাব 1 বৃদ্ধি পাব মানে এই 10টো গৈ পেলাই এতিয়া কি হৈ যাবগে 11 হৈ যাব হয়নে এতিয়া আগতে 10 থাকোতে বৰ্গটোৰ কালি কিমান পাইছিলো 100 পাইছিলো এতিয়া 11 থাকোতে বৰ্গটোৰ কালি কিমান হ'ব 11 কিমান হ'ব 121 অৰ্থাৎ এটা আমাক সুধিছে যে কালিৰ বৃদ্ধি কিমান শতাংশ হ'ল এতিয়া আমি চালো কি যে 121 হ'ল যেতিয়া বৃদ্ধি হৈছিলে 10% আৰু বৃদ্ধি নোহোৱা অৱস্থাত আছিলে কিমান 100 এটা পাৰ্চেন্টেজ উলিয়াবলৈ কি কৰিম এইটো পৰা এইটো বিয়োগ কৰি দিম বিয়োগ কৰিলে কি থাকিব 21 তাৰ লগত শতাংশ চিহ্নটো দি দিলে কাম চেছ তাৰ মানে 21% কি হ'ব বৃদ্ধি হ'ব এই অংকটো বেলেগ ধৰণেও কৰিব পাৰে নেক্সট এটা অংক আছে এইটো অংক বুলি বিশেষ নাই ইয়াত কি দি দিছে এটা কোনো এক সংখ্যাৰ 45%ৰ
মান 45% মান আন এটা সংখ্যাৰ 30% সমান তাৰমানে এইটো কৈছে 45% ইকুৱেল টু কিমান দিছে 30% অফ সামথিং কিবা এটা x বা y বা কিবা এটা এতিয়া উলিয়াবলৈ কৈছে প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত এইটো উলিয়াবলৈ বেলেগ একোই কৰিব নালাগে এইটো অনুপাত কি আৰু পাৰ্চেন্টেজ কটাকটি হ'ল 15 ইয়াক যাব কেইবাৰ 3 বাৰ আৰু 15 ইয়াক যাব দুবাৰ গতিকে এইটো অনুপাত হৈ গ'ল 3:2 একদম সিম্পল ভেৰি সিম্পল নেক্সট এই অংকটো গুৰুত্বপূৰ্ণ এটা অংক এনেকুৱা অংক কিন্তু পৰীক্ষাত আকৌ ৰিপিট হোৱাৰ চান্স আছে এই অংকটোকে হয়তো ডাইৰেক্ট নাহে কিন্তু এনেকুৱা ধৰণৰ অংক আহিব পাৰে সমান্তৰ প্ৰগতি এইটো খুব গুৰুত্ব সহকাৰে ল'ব লাগিব অংকটো এতিয়া ইয়াত কি বুলি দিছে লিজাই তাই সেভিংস বেংক একাউণ্ট বেংকত টকা এনেদৰে জমা কৰে যাতে প্ৰতিদিনে তাই জমা কৰা ধনৰ পৰিমাণ আগদিনাতকৈ 12 কি হয় বেছি হয় এটা প্ৰথম দিনা 12ৰে আৰম্ভ কৰিলে 30 দিনৰ অন্তত কিমান জমা হ'ব সুধিছে এতিয়া ইয়াত কি হয় সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত এটা প্ৰথমে যেটো জমা কৰে হেতু প্ৰথম পদ বুলি কোৱা হয় প্ৰথম যেটো হয় মানে হেতু হল a এৰ মান হল 12 তাৰ পিছত আহিলে যেহেতু তাই প্ৰত্যেক দিনা কি কৰে এখিনতে কি বুলিছে ধনৰ পৰিমাণ আগদিনাতকৈ 12 বেছি প্ৰথম দিনা 12ৰে আৰম্ভ কৰিলে তেতিয়া হলে নেক্সট দিনা কেই টকা তেওঁ থব যদি প্ৰথম দিনা 12 টকা থয় নেক্সট দিনা আকৌ 12 টকা বেছি মানে কিমান হ'ব 24 টকা থব তাৰ পিছৰ দিনা আকৌ 12 টকা বাঢ়িব তাৰমানে কিমান হ'ব 36 টকা হ'ব তাৰ পিছ দিনা কি হ'ব 48 টকা হ'ব এনেকে বঢ়াই নি আছে পইচাটো জমা কৰা পইচাটো গতিকে এই যে বাঢ়ি গৈ আছে এই বঢ়াটো কি হিচাপে বাঢ়িছে এটা নিৰ্দিষ্ট হিচাপেহে বাঢ়িছে 12 টকাকে বাঢ়ি গৈ আছে গতিকে সেইটো কি বুলি কোৱা হয় সমান্তৰ প্ৰগতিৰ ক্ষেত্ৰত ডি বুলি কোৱা হয় বা সাধাৰণ অন্তৰ বুলি কোৱা হয় কমন ডিফাৰেন্স গতিকে ইয়াত কমন ডিফাৰেন্সৰ ভ্যালুটো হ'ল 12 তাৰ পিছত n মানে হৈছে সৰ্বমুঠ কিমান দিনলৈকে এনেকে পইচা জমা কৰি যাব এইটো যেটো দি দিছে n ৰ ভ্যালুটো হ'ল ইয়াত কিমান দিছে 30 এতিয়া আমাক কি কৰিবলৈ কৈছে মুঠ জমাটো উলিয়াবলৈ কৈছে গতিকে আমি a d n এইকিটা পাই গলো এটা মুঠ জমাটো উলিয়াবৰ কাৰণে আমাৰ ওচৰত এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল sn n/2 2a plus n-1 into d এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব এতিয়া n ৰ ভ্যালু ইয়াত দিয়া আছে 30 divided by 2 2a 2 into 12 n-1 মানে হৈছে 30 minus 1 আৰু d মানে হৈছে 12 এইখিনি গুটেখিনি আমি বহুৱাই দিম 2 এ ইয়াক কাটাকাটি কৰিলে কেবাৰ যাব 2 এ কৰিলে 15 বাৰ গল 2 বাৰ 24 হল এপিনে 30 ৰ পৰা 1 গলে কিমান হ'ব 29 পূৰণ 12 এতিয়া আমি গুটেখিনি যদি ক্যালকুলেশন কৰো ক্যালকুলেশন কৰিলে কি হ'ব 29 ৰ লগত আমি 12 পূৰণ কৰিলো 348 হ'ল হয় নহয় তো 15 টো আছে 24 এৰ লগত এটো কৰিলে হ'ব 348 এতিয়া 348 ৰ লগত যদি আমি 24 টো যোগ কৰি দিও এটো যোগ কৰি দিও তেতিয়াহলে হ'ব কিমান 24 টো যোগ কৰিলে হ'ব 372 এতিয়া 372 ৰ লগত 15 টো যদি পূৰণ কৰি দিয়া হয় তেতিয়া উত্তৰটো ওলাব 55 কি 80 অৰ্থাৎ আমি যেটো টকা জমা কৰিছিলে তাই লিজাই যে জমা কৰিছিলে সৰ্বমুঠ সেই টকাটো হ'ল 5580 টকা অৰ্থাৎ অপচন বি টো হ'ল শুদ্ধ উত্তৰ গতিকে এই ফৰ্মুলাটো আমি ইউজ কৰি পেলাই এই অংকটো কৰিব পাৰো এনে ধৰণৰ অংক কিন্তু পৰীক্ষাত অহাৰ চান্স আছে নেক্সট অংকটো দিছে এটো এটা বহুত গুৰুত্বপূৰ্ণ অংক এটো আচলতে ৰিজনিং টাইপ অংক হয় ৰিজনিং অংক যে 2018 চনৰ 5 মাৰ্চ সোমবাৰ হলে 2022 চনত 23 আগষ্টত কি বাৰ হ'ব সুধিছে এটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব প্ৰথমতে আমি চাম যে 2018 চনত কিমান দিন আমি পাম হেতু চাই ল'ব লাগিব কিমান দিন পাম মানে কথাটো এটো কৈছো যে 2018 চন যেহেতু 2018 বৰ্ষক 4 এ হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে 2018 চনটো এটা লিপ ইয়াৰ বৰ্ষ নহয় গতিকে লিপ ইয়াৰ বৰ্ষ নহয় মানে ইয়াত সৰ্বমুঠ কিমান দিন আছে 365 দিন আছে ঠিক আছে এতিয়া কথাটো হ'ল মাৰ্চৰ 5 তাৰিখটো সোমবাৰ বুলি কৈছে গতিকে মাৰ্চৰ 5 তাৰিখৰ আগত ইতিমধ্যে কেদিন পাৰ হৈ গ'ল মানে এই বছৰটো 2018 বছৰটোৰ আমি কেদিন ইতিমধ্যে পাৰ কৰি আহিলো হেতু জানিব লাগে হেতু আমি মাইনাস কৰি দিব লাগিব তাৰমানে এতিয়া যেহেতু জানুৱাৰী মাহত 31 দিন থাকে ফেব্ৰুৱাৰী মাহত লিপ ইয়াৰ নোহোৱাৰ কাৰণে 28 দিন হ'ল আৰু মাৰ্চ মাহত এফালে হৈ গ'ল 4 দিন হয় নহয় গতিকে 63 দিন থাকিলে সেই 63 দিনটো 365 বাৰ বিয়োগ কৰিলো 63 দিন মানে গম পালে নে বাৰু 2000 এই যে 18 চন
2018 চনৰ 1 জানুৱাৰীৰ পৰা হিচাপ কৰিছো 1 জানুৱাৰীৰ পৰা 4 মাৰ্চলৈকে কিমান দিন হ'ল 63 দিন হ'ল এই 63 দিনটো এই 365 বা বাদ দি দিলো কিমান দিন থাকিলে 302 দিন তাৰপিছত 2019 চনটো 365 দিন হ'ব 2020 চনটো আকৌ কি হ'ব যেহেতু এটো লিপ ইয়াৰ বৰ্ষ 366 দিন এদিন বাঢ়ি যাব 2021 টো আকৌ 365 দিন হ'ব 2022 টো কি হ'ব এইখিনিতে মন কৰিবলগীয়া কথা আছে 2022 টো আকৌ কি আছে 23 আগষ্টলৈকে হিচাপ কৰিব লাগিব গতিকে 2022 চৰ যদি 23 আগষ্টলৈকে আমি হিচাপ কৰো তেতিয়াহ'লে জানুৱাৰীত 31 দিন থাকিব ফেব্ৰুৱাৰীত থাকিব কিমান 28 দিন মাৰ্চত 31 দিন মাৰ্চৰ পিছত কি আহিব এপ্ৰিলত 30 মে'ত 31 জুনত 30 জুলাইত 31 আগষ্টত 23 দিন ল'বলৈ কৈছে হয়নে গতিকে আমি কিমান পালো এটো 235 দিন হ'ব গোটেইখিনি লগালে মানে আগষ্ট 23 তাৰিখলৈকে 235 দিন আৰু এই গোটেই হোপা দিন যদি যোগ কৰি পেলাও তেতিয়াহ'লে ইয়াত পামগে আমি 1633 দিন হ'ব মানে 2018 চনৰ 5 মাৰ্চৰ পৰা 2022 চনৰ 23 আগষ্টলৈকে সৰ্বমুঠ দিনৰ সংখ্যা হ'ল 1633 এতিয়া এই 1633ক কি কৰিব লাগিব আমি 7ৰে হৰণ কৰিব লাগিব ঠিক আছে 7ৰে আমি হৰণ কৰিম 1633 1633ক 7ৰে হৰণ কৰিলে কিমান হ'ব প্ৰথমতে আমি কৰি চাইছো 7 দুগুণ হৈ গ'ল কিমান 14 এইটো থাকিলে 2 23 হা 7 3 গুণ 21 থাকিলে আকৌ 2 23 আকৌ 7 3 গুণ কিমান 21 থাকিলে কিমান 2 মানে 7ৰে যদি আমি 1633ক হৰণ কৰো তেতিয়া 2 এটা কি থাকে ভাগশেষ থাকি যায় এটা কথাটো হ'ল চাব মন কৰিব ভাগশেষ যেহেতু থাকি গ'ল আমাৰ সোমবাৰ আছিলে আমাৰ যেটো বাৰ আছিলে সেই বাৰটো আছিলে কি মনডে এটা আমাৰ এই বাৰটোৰ লগত কি কৰিব লাগে আমাৰ কাৰবাৰটো কি কৰিব লাগে মনডেৰ পৰা সানডে লৈকে আপোনালোকে হিচাপ কৰি চাব নিজে মনডেৰ পৰা সানডে লৈকে সম্পূৰ্ণ কেইদিন হ'ব 7 দিন আকৌ সেই 8 নম্বৰ দিনটোত আকৌ পুনৰ কি হ'ব মনডে 8 নম্বৰ যেটো দিন হ'ব সেইটো হ'ব মনডে গতিকে ইয়াত এটা অতিৰিক্ত কেটা থাকিলে দুদিন থাকি গ'ল নাই গতিকে কি হ'ব 8 নম্বৰ 7ৰেটো হৰণ গলেই হৰণ গৈ মেলি আৰু দুদিন থাকি গ'ল মানে আৰু 8 নম্বৰ দিন 9 নম্বৰ দিন থাকিলে 8 নম্বৰ দিনটো তেতিয়াহ'লে কি হ'ব 8 নম্বৰ দিনটো আকৌ ঘূৰি পেলাই কি হ'ব মনডে হ'ব আৰু 9 নম্বৰ দিনটো কি হৈ যাব টিউজডে হৈ যাব গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো কি হ'ব কি টিউজডে অৰ্থাৎ অপচন এটোৱে শুদ্ধ হ'ব বা এটো এনেকৈ ক'ব পাৰি এই কথাটো যে এনেকৈ মই বুজাইছো আপুনি এনেকৈ বুজি ল'ব এনেকৈ বুজি ল'লেও হ'ব যে আমি কি হ'ল যেটো ভাগশেষ থাকি গ'ল দুই যে ভাগশেষ থাকি গ'ল এই সোমবাৰৰ লগত সেই সোমবাৰৰ লগত বহুতে এটো খেলমেলি কৰি দিব আকৌ দেই এটো কাৰণে এনেকৈ বুজি ল'ব তেতিয়া বেছি ভাল হ'ব খেলিমেলি মানে কি কৰিব বহুতে সোমবাৰৰ লগত দুইটো যোগ কৰি দিব তেতিয়া কিন্তু উত্তৰটো কি ওলাব ওয়েডনেসডে হে ওলাব সেইটো ভুল হৈ যাব তেতিয়া তেনেকৈ হেকাৰণে নকৰিব এইটো সিস্টেমত চাব সোমবাৰটো কথাটো এনেকুৱা সিস্টেমত চাব যে সোমবাৰটো অষ্টম দিন হৈ গৈছে ঠিক আছে মানে সোমবাৰৰ পৰা সোমবাৰলৈ কেইদিন 8 দিন হৈ সোমবাৰৰ পৰা দেওবাৰলৈকে 7 দিন আকৌ 7 দিন হৈ কেইদিন অতিৰিক্ত হ'ল দুদিন অতিৰিক্ত হ'ল দুদিন অতিৰিক্ত মানে 8 নম্বৰ দিনটো সোমবাৰ 9 নম্বৰ দিনটো কি হ'ব মঙ্গলবাৰ বুজি পাইছানে কমেন্ট কৰিব নেক্সট আৰু এটা অংক আছে এইটো একেবাৰে সিম্পল অংক এইটো এজনে মোক হোৱাটছআপত দিছিলে কৰিবলৈ এই অংকটো এইটো অংক যোৱা বছৰ আহি গৈছে এই অংকটো সিম্পল একদমই সিম্পল ভালকৈ অকমান মন কৰক এইটো ইনে অকমান ভাবিবলৈ দিছে ঠগিবলৈ দিছে ইয়াত কি আছে ইয়াত তাৰমানে এককৰ সংখ্যা থাকিব এককৰ সংখ্যা মানে এনেকুৱা এইটো কথা কৈছো এই এককৰ ঘৰত 1 থাকিব ইয়াত যিবোৰ সংখ্যা থাকিব এককৰ ঘৰত 2 এইটো হ'ব 13 এইটো হ'ব 15 সিম্পল একদম 21 22 এইটো হ'ব 23 এইটো হ'ব 24 এইটো হ'ব 25 তেনেকুৱা এইটো হ'ব আকৌ কি 31 এইটো হ'ব 32 এইটো হ'ব 33 34 টো আছে এইটো হ'ব কি 35 41 42 43 এনেকে এনেকে যদি হয় এইটো কি হ'ব সেইটো সুধিছে গতিকে এইটো কি হ'ব এইটো যেহেতু সবৰে ইয়াত এককৰ ঘৰত 5 আছে আৰু লগতে কি হৈছে এইটো 1 আছে প্ৰথমতে তাৰ পিছত দহকৰ ঘৰত 2 আছে দহকৰ ঘৰত 3 আছে দহকৰ ঘৰত 4 আছে গতিকে দহকৰ ঘৰত 5 থাকিব মানে উত্তৰটো হ'ব 55 এইটো ভেৰি সিম্পল অংক আৰু আমি বেলেগ বেলেগ অংক আকৌ নেক্সট ভিডিও এটাত লৈ আহিম ধন্যবাদ